বাস্তৱ সংখ্যা অধ্যায়টোৰ পঢ়িব লগা তিনিটা টপিকৰ ভিতৰত ফাৰ্ষ্ট টপিক যেটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হেতু ইতিমধ্যে আমাৰ শেষ হৈছে। আজি আমি আৰম্ভ কৰিম ইউক্লিডৰ বিভাজন কলন বিধি। 2 নম্বৰ পইণ্টটো হৈছে ইউক্লিডৰ বিভাজন কলন বিধি। এই ইউক্লিডৰ বিভাজন কলন বিধিটো আন একো নহয়, যেটো ইতিমধ্যে আমি পঢ়ি আহিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হেতুৰ এটা এপ্লিকেশন। এপ্লাই আমি কিহত কৰিম? এপ্লাই কৰিম আমি দুটা সংখ্যাৰ গখা উলিয়াবলৈ। অৰ্থাৎ ইউক্লিডৰ বিভাজন কলন বিধিটো হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গখাও উলিওৱাৰ এটা কৌশল। এই গখাও উলিয়াবলৈ আমি এপ্লাই কৰিম যেটো আমি ইতিমধ্যে পঢ়ি আহিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এটো ব্যৱহাৰ কৰি আমি গখাও উলিয়াব পাৰিম। এতিয়া গখাও মানে কি আছিল? দুটা যোগাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত গখাও হ'ব যোগাত্মক অখণ্ড সংখ্যা দুইটাকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। উদাহৰণস্বৰূপে যদি আমি লওঁ 24 আৰু 4 এই সংখ্যা দুটাৰ গখাও নিৰ্ণয় কৰিব লাগে। গখাও নিৰ্ণয় কেনেকৈ কৰিম আগতে আমি পাইছিলো, আমি এটা উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰোঁ। উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি আমি ইতিমধ্যে আগৰ শ্ৰেণীত গখাও নিৰ্ণয় কৰিবলৈ শিকি আহিছোঁ। উৎপাদক বিশ্লেষণ কেনেকৈ কৰে? সংখ্যাবোৰক মৌলিক সংখ্যাৰ ফৰ্মুলা নি লয়। এতিয়া আমি ইয়াক কেনেকৈ হৰণ কৰিব পাৰোঁ? 2 24ক আমি হৰণ কৰিব পাৰোঁ 12 6 3। আটাইকেইটা মৌলিক সংখ্যাৰ ফৰ্মত আহি গ'ল নহয়নে? তেনেকৈ 4টো যদি আমি কৰোঁ 2 × 2। এতিয়া 24ক আমি যদি সজাওঁ 2 × 2 × 2 × 3। তেনেকৈ 4টো কি পালোঁ আমি? 2 × 2। এতিয়া গখাও উলিয়াবলৈ আমি কি কৰিম? ইয়াৰ পৰা আমি গখা উলিয়াব পাৰোঁ যেকেইটা একে মিলি থাকে, দুইটা সংখ্যাতে থাকে, কমন থকা বুলি কয়, সেইটো তাক ল'ব লাগিব। ইয়াত 2 এটা কমন আছে, 2 এটা কমন আছে, হয়নে? আৰুতো একো মিলি থকা নাই, গতিকে গখাও হ'ব 4 2 × 2 4। এনেকৈ আমি গখাও নিৰ্ণয় কৰা ইতিমধ্যে শিকি আহিছোঁ। এতিয়া এই উৎপাদক বিশ্লেষণ পদ্ধতিৰে নহয়, আমি ইউক্লিডৰ প্ৰমেয়িকাটো ব্যৱহাৰ কৰি গখাও নিৰ্ণয় কৰিবলৈ পাৰিব লাগিব, আৰু সেইটোকে কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা গখাও নিৰ্ণয় কৰিবলৈ আমি কিছুমান ষ্টেপছ ফ'ল' কৰিব লাগিব। তাৰে ষ্টেপ 1টো হৈছে যে দুটা যোগাত্মক সংখ্যাৰ আমি গখাও নিৰ্ণয় কৰিবলৈ গৈ আছোঁ, তাৰে সেই সংখ্যা দুটাত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপত। এতিয়া চোৱা, দুটা যোগাত্মক সংখ্যা আমি কি লৈছোঁ? C আৰু D এই দুটা লৈছোঁ, য'ত C is greater than D, মানে C সংখ্যাটো Dতকৈ ডাঙৰ। এইটোৱে কি বুজাইছে? এইটোৱে বুজাইছে যে যিটো সৰু সংখ্যা D সেইটো হৈছে ভাজক, অৰ্থাৎ Dটোৱে Cক হৰণ কৰিছে। Cটো ডাঙৰ সংখ্যা, ডাঙৰ সংখ্যাটোক এই সৰু সংখ্যাটোৱে হৰণ কৰিছে। আকৌ এবাৰ মনত পেলাই দিছোঁ মই এইকেইটা। এইটো হৈছে ভাজক, এইটো হৈছে ভাজ্য, আৰু ওপৰত আমি পঢ়ি আহিছোঁ প্ৰতিবাৰতে ওপৰত যিটো আমি মান পাম সেইটো হৈছে ভাগফল, যাক আমি কিউৰে বুজাওঁ, আৰু বাকী শেষত কি থাকে? ভাগশেষ থাকে, যিটোক আমি আৰেৰে বুজাওঁ। এতিয়া ষ্টেপ 2, ফাৰ্ষ্ট ষ্টেপটো তুমি ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰিবা। ইউক্লিডৰ প্ৰমেয়িকা এই দুটাত ব্যৱহাৰ কৰিম। কেনেকৈ? যিহেতু Cটো হৈছে ইয়াত ভাজ্য, নহয় জানো, ডাঙৰ সংখ্যাটো, গতিকে C = DQ + R। Dটো হৈছে ভাজক, Qটো হৈছে ভাগফল, আৰু Rটো হৈছে ভাগশেষ। তাৰপিছত কণ্ডিশ্যনটো যিটো সদায় লাগিয়ে থাকে, সেইটো হৈছে Rটো 0তকৈ ডাঙৰ বা 0ৰ সমান, আৰু D অৰ্থাৎ ভাজকটোতকৈ Rটো হৈছে সৰু। হ'ল। এতিয়া ষ্টেপ 2, ষ্টেপ 2ত আমি এটা কি পাম? দুটা কণ্ডিশ্যন পাব পাৰোঁ। হয় এইটো পাম, নহয় ইয়ালৈ যাব লাগিব। যদি এইটোত নহয় তেতিয়া ইয়ালৈ যাব লাগিব।
ফাৰ্ষ্ট কণ্ডিশ্যনটো কি r2 তোমাৰ 0 হ'ব r2 0 হোৱা মানে কি এতিয়া কোনোবা এটা সংখ্যাক ধৰা 4 টোক 2 ৰে হৰণ কৰিছা তুমি ডিভাইড কৰিছা দুবাৰ যাব 4 হ'ল এটো কি হৈছে সম্পূৰ্ণভাৱে বিভাজ্য হৈছে নহয় জানো গতিকে ভাগে হিয়াৰ কোনো থাকে ইয়াত 0 হ'ব অৰ্থাৎ r সমান 0 হৈ গল ইয়াত এনেকুৱা যেটো যেতিয়া এটা সংখ্যাক আনটো সংখ্যায় সম্পূৰ্ণভাৱে বিভাজ্য হয় তেতিয়া ভাগহেকটো হয় 0 তেনে ক্ষেত্ৰত গখাউটো এই গখাউটো তোমাৰ গখাউ ইজ ইকুৱেল টু d মানে কি আছিলে ভাজকটো যেটোৱে হৰণ কৰিবা হেটোৱে হ'ব গখাউ মানে ইয়াত বহাই ইয়াতো ফাৰ্স্ট পাতিয়ে লবা তুমি ইউক্লিডৰ প্ৰমেয়িকাত তুমি ইতিমধ্যে স্টেপ 1ত পাতিয়ে লবা দুইটা সংখ্যা আৰু তাৰ পিছত যদি r2 তুমি 0 পোৱা তেতিয়া তাৰ গখাউটো হ'ব d সংখ্যা দুটাৰ গখাউটো হ'ব d অৰ্থাৎ ভাজকটো এতিয়া হেতুটো r2 0 হলে হেতু আনসাৰটো ওলাই যাব গখাউ নিৰ্ণয় কৰিব দিয়া আনসাৰটো ওলাই যাব যদি r2 0 নহয় অৰ্থাৎ ইয়া সম্পূৰ্ণভাৱে বিভাজিত নহয় যেনে ধৰা 5ক 2 এ হৰণ কৰিলা এটো 4 বাৰ গল আৰু থাকিলে 1 এটোটো r2 1 ওলাইছে 0 ৰ সমান নহয় গতিকে এনেকুৱা কেছবোৰত তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি দীঘলীয়া কৰিব লাগিব কামটো তেতিয়া কৰিব লাগিব যদি r is not equal to 0 তেন্তে d আৰু r যত d r তকে ডাঙৰ হ'ব ভাজকটো সদায় ভাগহেকটোতকে ডাঙৰ হ'বই যদি সম্পূৰ্ণভাৱে বিভাজিত নহয় ভাজকটো ভাগহেকটোতকৈ সদায় ডাঙৰ হ'বই হেতু ক্ষেত্ৰত তেন্তে d আৰু r ত পুনৰ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিব লাগিব তেতিয়া কি পাম আমি d is equal to d1 q1 plus r1 কাৰণ এটোটো বেলেগ দুটা সংখ্যা আহিব এটো কাৰণে ইয়াত d ঠাই d1 q1 আৰু r1 লোৱা হৈছে যত r1 মানে কি ইয়াত ভাগহেকটোৱে বুজোৱা হৈছে r1 টো 0 তকে ডাঙৰ বা তাৰ সমান আৰু ভাজকতকে সৰু d1 মানে হৈছে ভাজকটো এতিয়া এনেকৈ পাতিবা তাৰ পিছত আমি আৰু এটা ষ্টেপলৈ যাব লাগিব এটো ভাগহেক হৈছে এতিয়া এটো যদি এই দুটা ষ্টেপ ফল নহয় অলৰেডি ইয়াত যদি এটো r1 টো যদি 0 হৈ যায় তেতিয়া এই যে d1 টো অৰ্থাৎ ভাজকটো যোনটো আছে হেতু হৈ যাব গখাউ যদি r1 টো আকৌ 0 নহয় তেতিয়া হে এই কথাটো এই ষ্টেপটোকে আকৌ কন্টিনিউ কৰিব লাগিব হেতু কাৰণে ষ্টেপ 3 ত কোৱাইছে ভাগে শূন্য নোপোৱালৈকে অৰ্থাৎ r is equal to যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে এই প্ৰণালীটো অব্যাহত ৰাখিবই লাগিব কন্টিনিউ কৰিয়ে থাকিব লাগিব আৰু যেতিয়া তুমি ভাগে শূন্য পাবাগৈ তেতিয়া এই ইকুৱেশ্যনটো যেতিয়া এই r2 অৰ্থাৎ ভাগহেকটো যেতিয়া 0 হ'ব তেতিয়া এই ইকুৱেশ্যনটোত থকা d অৰ্থাৎ ভাজকটো যেটো ভ্যালু পাবা হেতুৱে হ'ব তোমাৰ নিৰ্ণয় গখাউ এটো হৈছে কথা কেনেকৈ কৰিব লাগিব এতিয়া আমি এটা এই যে উৎপাদক বিশ্লেষণৰ সহায়ত আমি যেটো কৰিলো 24 আৰু 4 ৰ কৰিছিলো হেতুকে আমি এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ বিভাজন কলন বিধিটো প্ৰয়োগ কৰি গখাউটো উলিয়াই চাম এতিয়া 24 আৰু 4 ৰ গখাউ উলিয়াব লাগিব স্টেপ 1 স্টেপ 1 ত কি কলো স্টেপ 1 ত কলো যে দুইটা সংখ্যাৰ ক্ষেত্ৰত এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি বহাই ল'ব লাগিব এই দুইটা সংখ্যাৰ ক্ষেত্ৰত গতিকে ইউক্লিডৰ প্ৰমেয়িকা অনুসৰি আমি প্ৰথমতে কি চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু 24 টো 4 তকে ডাঙৰ গতিকে ইয়াত এটো মানে বুজাইছে কি এটো মানে বুজালে যে 4 টোৱে 24 ক হৰণ কৰিছে কিমান পাম আমি এতিয়া সবাৰ না যাব জানো 6 4 গুণ 24 আৰু তো শূন্য থাকিলে গতিকে আমি যদি বহাই চাও 24 is equal to 4 into 6 plus 0 এই কথাটোকে ইয়াত বহা নাই নে এটো মানে হৈছে c এটো মানে হৈছে 4 টো হৈছিলে d into 6 টো হৈছে
ভাগফল প্লাছ 0টো হৈছে ভাগশেষ এইটো মানে এইটো বহাইছোঁ আমি ইয়াত এতিয়া ইয়াত যেহেতু ভাগশেষটো কিমান হৈ গ'ল 0 গতিকে আমি কি কৈছিলোঁ নিৰ্ণয় গসাউটো ওলাই আছে ইয়াত নিৰ্ণয় গসাউ কিমান হ'ব বুলি কৈছিলোঁ এই ডিটোৱে হ'ব নিৰ্ণয় গসাউ অৰ্থাৎ ভাজকটো কিমান হ'ব 4 হয়নে এতিয়া উৎপাদক বিশ্লেষণৰ সহায়ত আমি এটোৱে পাইছিলোঁ নে নিৰ্ণয় গসাউ ইয়াত 4 পাইছিলোঁ আৰু এইটো বিধি প্ৰয়োগ কৰিও আমি 4 পাইছোঁ এনেকৈ আমি কৰিব লাগিব এতিয়া কিতাপত উদাহৰণ 1টো দিয়া আছে যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576 গসাউ উলিয়াবলৈ দিয়া আছে এতিয়া যেটা স্টেপস যেনেকৈ শিকিছিলোঁ আমি হিমতে যদি স্টাৰ্ট কৰোঁ হ'ব ফাৰ্স্ট স্টেপটো হ'ব কোনটো ডাঙৰ সংখ্যা হেতু প্ৰথমতে চাই ল'ব লাগিব যেহেতু 12576 is greater than 4052 so হেতু আমি পালো এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এই সংখ্যা দুটাত প্ৰয়োগ কৰিম ডাঙৰ সংখ্যাটো মানে হৈছে ভাজ্যটো আৰু সৰুটো হৈছে ভাজক অৰ্থাৎ এই সৰু সংখ্যাটোৱে 4052 এ ডাঙৰ সংখ্যা অৰ্থাৎ 12576 ক হৰণ কৰিব হৰণ কৰি হাইয়েষ্ট কিমান বাৰ যাব পাৰিব 3 তিনিবাৰ যোৱাৰ পিছত তিনিবাৰ গ'লে আমি পাম 12156 আৰু বাকি থাকিব 420 অৰ্থাৎ r টো হ'ব এটো ভাগশেষ 420 হেতুকে আমি ইয়াত পাতি ইউক্লিডৰ প্ৰমেয়িকাটোত যদি পাতো কেনেকৈ হ'ব এটো যদি c বুলি ধৰো এটো ভাজকটো যদি d বুলি ধৰো এটোটো q হয় আৰু এটো r গতিকে কি আছিল প্ৰমেয়িকাটো c is equal to dq plus r আৰু এটো ফৰ্মতে এই সংখ্যা কিটা পতা হৈছে c অৰ্থাৎ ভাজ্য 12576 is equal to dq ভাজক পূৰণ ভাগফলটো ভাজকটো মান আছিল 4052 into 3 অৰ্থাৎ ভাগফলটো হৈছে 3 প্লাস ভাগশেষটো 420 গতিকে এইখিনি পতাৰ পিছত আমি দেখিলো যে ভাগশেষ 422 0 ৰ সমান নহয় গতিকে যদি 0 ৰ সমান নহয় এই একেটা কামকে আকৌ কৰিব লাগিব আমি অৰ্থাৎ এটো ইয়াত d আছিল আৰু এটো আছিল r এ d আৰু r ৰ ভিতৰত কোনটো ডাঙৰ হয় d সদায় r তকৈ ডাঙৰ হয় অৰ্থাৎ 4052 টো 420 তকৈ ডাঙৰ এই সংখ্যা দুটাত d আৰু r এই সংখ্যা দুটাত আমি আকৌ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিব লাগিব প্ৰয়োগ কৰি আমি কি পালো সৰুটোৱে ডাঙৰটোক হৰণ কৰিব 420 এ 4052 টো হৰণ কৰিব তেতিয়া যাব 9 বাৰ এতিয়া 9 বাৰ এনকে হৰণ কৰি আমি 420 into 9 হলে 3780 হয় আৰু বাকি থাকিব 272 অৰ্থাৎ r is equal to 272 এতিয়া একে ভাগে এই ইউক্লিডৰ প্ৰমেয়িকাটোত আমি যদি বহাও তেতিয়া হ'ব এটো হৈছে ভাজ্যটো 4052 is equal to এটো হৈছে ভাজকটো অৰ্থাৎ d 420 into 9 এটো হৈছে ভাগফলটো প্লাস 272 এটো হৈছে r2 আকৌ ভাগশেষ r is not equal to 0 মানে r2 0 ৰ সমান নহলে গতিকে আকৌ কৰিব লাগিব এটো কামকে এতিয়া কাৰপট কৰিম d আৰু r কোনগিটা আমি দেখি আছো 422 হৈছে d 272 টো হৈছে r এই d আৰু r এই মানগিটাত আকৌ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিব লাগিব তেতিয়া আমি কিমান পাম 420 is equal to 272 into 1 plus 148 এটো কি কৰিছে হে আগৰ কামটোকে কৰিছে d আৰু r 272 টো আছিল সৰু মানটো আৰু d মানটো আছিল অৰ্থাৎ ডাঙৰ মানটো 420 এবাৰ গৈছে 272 বাকি থাকিছে 148 হেতুক আকৌ এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ফৰ্মটোত বহাইছে তেতিয়া কি পাইছে 420 is equal to 272 অৰ্থাৎ এটো হৈছে d into 1 আৰু 148 টো হৈছে r ভাগশেষ আকৌ 148 টো 0 সমান নহলে আকৌ এটা কামকে কৰিছে এবাৰ কিমান পাইছে
272 আৰু 148 ওপৰত এতিয়া বিভাজন প্ৰমেয়টো প্ৰয়োগ কৰি কিমান পালে 272 = 148 এটো হৈছে d * 1 আৰু বাকি থাকিব 124 এটো হৈছে r অৰ্থাৎ ভাগশেষ আকৌ 124 টো is not equal to 0 so d আৰু r ৰ ভ্যালু গিটাৰ ওপৰত বিভাজন প্ৰমেয়টো প্ৰয়োগ কৰিছে প্ৰয়োগ কৰি কি পাইছে 148 is equal to 124 এটো হৈছে d into 1 plus 24 এটো হৈছে r 24 is not equal to 0 মানে r is again not equal to 0 so 124 মানে d আৰু r ৰ ভ্যালু 24 এই দুটা ভ্যালুৰ ওপৰত আকৌ বিভাজন প্ৰমেয়টো প্ৰয়োগ কৰি কি পালে 124 is equal to 24 মানে d into 5 plus 4 r আকৌ 4 is not equal to 0 আকৌ এটা কামকে কৰিব d আৰু r ৰ ভ্যালু গিটাৰ ওপৰত বিভাজন প্ৰমেয়টো প্ৰয়োগ কৰিব কি পালে 24 is equal to 4 এটো d আছিল into 6 আৰু at last 0 r ৰ মান হৈছে 0 গতিকে আমি পাই গলোগে লাষ্টত r ৰ মানটো 0 যেটো ভাগশেষ অৰ্থাৎ r ৰ মানটো আমি 0 পাই গলো অলৰেডি সো নিৰ্ণয় গসাউটো হ'ব কি এই যেটো d ৰ ভ্যালু হেতুৱে হ'ব গসাউ d ৰ ভ্যালুটো কিমান 4 গতিকে নিৰ্ণয় গসাউটো হৈছে 4 এনেকে উলিয়াব লাগিব এটো কিমান দীঘল হৈছে স্টেপ হৈছে 7টা স্টেপ হৈছেগে এনেকুৱা দীঘল সলিউশনো আহিব পাৰে কৰিবলে ইজি হয় অলপ প্ৰেক্টিস কৰিলে পাৰিবা তোমালোকে প্ৰেক্টিস কৰিবা অলপ থ্যাংক ইউ